সমাগত হৈছে ইতিমধ্যে 2024 চনৰ যি লোকসভা নিৰ্বাচন আৰু এই লোকসভা নিৰ্বাচনৰ উজনি অসমৰ ভিতৰত আটাইতকৈ আকৰ্ষণীয় সমষ্টিটো হৈছে যোৰহাট লোকসভা সমষ্টি আৰু এই যোৰহাট লোকসভা সমষ্টিটো দুজনকৈ হাই প্ৰফাইল লোকে ইতিমধ্যে প্ৰতিদ্বন্দ্বিতা কৰিছে আৰু সেই দুজন হৈছে এফালে সাংসদ গৌৰৱ গগৈ আনফালে হৈছে সাংসদ তপন কুমাৰ গগৈ আৰু ইতিমধ্যে দেখা যায় যে তেখেত দুইজনে আচলতে টঙালি বান্ধিছে কঁকালত আৰু ইতিমধ্যে নিৰ্বাচনী প্ৰচাৰ তেখেতসকলে যোৰহাটৰ বিভিন্ন ঠাইত তেখেতসকলে নিৰ্বাচনী প্ৰচাৰ ইতিমধ্যে চলাই গৈছে কিন্তু এই মুহূৰ্তত আমি জানিবলৈ চেষ্টা কৰিম যিহেতু যোৰহাটবাসী হিচাপে যোৰহাটৰ সংস্কৃতি নগৰী যোৰহাটবাসী ৰাইজে কেনেধৰণৰ আচলতে ব্যক্তিক বিচাৰিব আৰু আটাইতকৈ ডাঙৰ কথা হৈছে যে এইবাৰ যিহেতু উজনি অসমৰ ভিতৰতে যি আকৰ্ষণীয় এই যোৰহাট সমষ্টিটো এই যোৰহাট 14 নং লোকসভা সমষ্টিটো আচলতে খুব সুন্দৰ আকৰ্ষণীয় বিষয় হ'ব আৰু যিহেতু সমাগত যি অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহু তাৰ মাজতে আচলতে এই যি লোকসভাৰ নিৰ্বাচন এই লোকসভা নিৰ্বাচনত আচলতে কেনেধৰণৰ ব্যক্তিক আচলতে যোৰহাটবাসীয়ে ভোট দিব বা কেনেধৰণৰ ব্যক্তিক আচলতে সংসদলৈ পঠাব আচলতে আমি জানিবলৈ চেষ্টা কৰিছোঁ যিহেতু যোৰহাট সমষ্টিৰ ৰাইজে কাক আচলতে ভোট দিব বিচাৰিব নিশ্চয়কৈ চাওক এইবাৰ যোৰহাট লোকসভা সমষ্টিটো এক আকৰ্ষণীয় সমষ্টি হিচাপে পৰিগণিত হৈছে সমগ্ৰ ৰাজ্যবাসীৰ এইবাৰ যোৰহাট লোকসভা সমষ্টিত কিন্তু চোকা দৃষ্টি থাকিব কাৰণ যোৰহাট লোকসভা সমষ্টিত দুয়োগৰাকী প্ৰাৰ্থী হাই প্ৰফাইল অথবা শক্তিশালী প্ৰাৰ্থী সেয়া আপুনি তপন গগৈ কওক বা গৌৰৱ গগৈ কওক দুয়োগৰাকী প্ৰাৰ্থীৰ মাজত তুমুল জয় যুদ্ধ হ'ব সেয়া আপুনি নিশ্চিত কাৰণ চাওক গৌৰৱ গগৈ নিজৰ এটা সদনাম আছে যে সংসদত তেওঁ শক্তিশালীভাৱে নিজৰ যি দায়িত্ব বা এই যোৰহাট লোকসভা কলিয়াবৰ লোকসভা সমষ্টি হওক বা যিকোনো সমষ্টিত তেওঁ সমষ্টিবাসীৰ সমস্যাসমূহ সজোৰে মাত মাতি আহিছে সমান্তৰালভাৱে আপুনি যদি তপন গগৈৰ কথা ক'বলৈ যায় তপন গগৈ কিন্তু তৃণমূল পৰ্যায়ত তেওঁৰ এখন শক্তিশালী ভেটি আছে গতিকে দুই গগৈৰ মাজত এবাৰ তুমুল যুদ্ধ হ'ব শেষ হাঁহি কোনে মাৰিব সেই কথা কিন্তু এই মুহূৰ্তত ক'ব পৰা নাযায় কিন্তু এটা কথা নিশ্চিত যোৰহাট লোকসভা সমষ্টিত এইবাৰ তপন গগৈ আৰু গৌৰৱ গগৈৰ মাজত এটা তুমুল যুদ্ধ হ'ব আৰু এই সমষ্টিটো অত্যন্ত আকৰ্ষণীয় সমষ্টি হিচাপে এই মুহূৰ্তত পৰিগণিত হৈছে বুলি ক'ব পাৰি অসমৰ 14টা লোকসভাৰ সমষ্টিৰ ভিতৰত যোৰহাটৰ যিখন লোকসভাৰ নিৰ্বাচন হ'ব গতিকে সেইটো আটাইতকৈ মানে ভাল এটা নিৰ্বাচন হ'ব বুলি মই ভাবিছোঁ যিহেতু দুজন যেতিয়া আমি সাংসদ পাইছোঁ দলৰ প্ৰাৰ্থিত্ব পাইছোঁ এজন বিজেপি দলৰ এজন কংগ্ৰেছ দলৰ দুইজনে হাই প্ৰফাইল নেতা গতিকেলৈ এইবাৰ যোৰহাটৰ খেলটো মানে আটাইতকৈ আকৰ্ষণীয় হ'ব যিহেতু বহাগৰ বতৰ বিহুৰ বতৰ কুলি কেতেকীৰ মাত সিফালেদি হাই প্ৰফাইল নেতাই আহি ইয়াত সুন্দৰ ভাষণ দিব গতিকে সিফালেদি ঢোলৰ শব্দ গতিকে আমাক সঁচাকৈয়ে ভাল লাগিছে এক যোৰহাট সমষ্টিটো এইবাৰ এনেকুৱা এটা নিৰ্বাচন হ'ব এখন ভাল ক্ৰিকেট খেলৰ দৰে হ'ব য'ত তপন দাই বেট ধৰিব আৰু গৌৰৱ দাই বল দিব গতিকে তপন দাই ক'ত কিমান 6-4 মাৰিব পাৰে সেইটো সময়ে ক'ব আৰু গৌৰৱ দাই কেনেকৈ তপন দাক আউট কৰিব পাৰে সেইটো কেনেকুৱা ধৰণৰ কৌশল অৱলম্বন কৰে সেইটো গৌৰৱ দাই নিজে চিন্তা কৰিব গতিকে আমি যোৰহাটবাসী হিচাপে আমি চাই থাকিব লাগিব খেলখন কেনেকুৱা হয় গতিকেলৈ আমি সঁচাকৈয়ে এজন ভাল নেতা পাম বুলি আমি আশা কৰিছোঁ যিজন নেতাই আমাৰ যোৰহাটৰ বিভিন্ন সমস্যাৰ বিষয়ে যাতে দিল্লীৰ সংসদৰ মজিয়াত যাতে সজোৰে উত্থাপন কৰিব পাৰে যিহেতু আমি সৰ্বসাধাৰণ ৰাইজ সাধাৰণ ভোটাৰ গতিকে আমি এজন সাংসদৰ ওপৰত বহুখিনি আশা কৰোঁ গতিকে সেই আশাখিনি যাতে তেওঁলোকে আমাক পূৰণ কৰে তাৰ বাবে আমাৰ তেওঁলোকৰ প্ৰতি সদায় আশাবাদী হৈ ৰ'ব আমি আশা কৰিছোঁ যাতে আমি এজন ভাল নেতা আমি সংসদৰ মজিয়ালৈ পঠাব পাৰোঁ যিহেতু আমি যোৰহাটবাসী হিচাপে আমি গৌৰৱান্বিত আমি এখন সভ্য সাংস্কৃতিক আৰু বৌদ্ধিক এটা জিলাৰ মানুহ গতিকে আমি কামক সদায় গুৰুত্ব দিওঁ গতিকে আমাৰ কাম যিয়ে ভাল কৰিব তেওঁক আমি ভোটদান কৰি আমাৰ এই মজিয়াৰ পৰা আমি পঠাব পাৰোঁ তাৰ আমি সকলোৱে আমি একৈবদ্ধ যোৰহাট লোকসভা সমষ্টিত এতিয়া যোন দুজন সাংসদে আচলতে মাজতে প্ৰতিদ্বন্দ্বিতা কৰিব কংগ্ৰেছ দলৰ গৌৰৱ গগৈ আৰু তপন গগৈ বিজেপি মিত্ৰজোঁট প্ৰাৰ্থী এতিয়া কথাটো হ'ল কি দুইজনেই এবাৰ দিল্লীৰ মছনদত গৈছে গৌৰৱ গগৈ দুবাৰ গৈছে তপন গগৈ এবাৰ গৈছে সেইকাৰণে দুইজনৰে আচলতে এখন ৰিপৰ্ট কাৰ্ড আমাৰ হাতত আছে আৰু সেইকাৰণে ৰাইজে এই দুইজনৰ ভিতৰতে কোনজন সক্ৰিয় আছিলে কোনজন নিষ্ক্ৰিয় আছিলে সেইখিনি বিবেচনা ৰাইজে কৰি পেলাই এটা নিৰ্ণায়ক তেওঁলোকে ভোটদানৰ জৰিয়তে ৰায়দান দিব এতিয়া কথাটো হ'ল কি যদি আমি সংসদত ভূমিকাক লৈ কওঁ গৌৰৱ গগৈ কিন্তু ভূমিকাক লৈ আমাৰ বিভিন্ন জনৰ লগত আমি কথা পাতি গম পাইছোঁ যে যথেষ্ট আচলতে সন্তুষ্ট আৰু সেইটো হিচাপে তপন গগৈ ডাঙৰীয়া মানে গৌৰৱ গগৈৰ তুলনাত
সংসদত ভূমিকা ক্ষেত্ৰ কৰি কিন্তু যথেষ্ট পিছ পৰি থকা যেন অনুভৱ হয় বা বিভিন্নজনে সেই কথাটোকে কৈছে এতিয়া কথা হ'ল কি খপন গগৈ ডাঙৰীয়া ইয়াৰ আগৰবাৰ যেতিয়া দিল্লীৰ মজনদলৈ যোৰহাটবাসী সমষ্টি মানুহে পঠিয়াইছিলে যিহেতু তেখেত সদৌ অসম ছাত্ৰ সন্থাৰ পৰা যোৱা তেওঁ জাতীয় জীৱনক লৈ পেলাই যিখিনি আচলতে আশা কৰি পঠিয়াইছিলে বিশেষকৈ আমাৰ জাতীয় যিখিনি সমস্যা আছিলে বানপানী গৰাখহনীয়া সমস্যা আৰু বিশেষকৈ 6 জনগোষ্ঠীৰ জনজাতিকৰণ 6 নম্বৰ দফা অসম চুক্তি ৰূপায়ণ সংবিধানিক ৰক্ষণা কবচ সেই কথাখিনি কিন্তু দিল্লীৰ মজনদত যি ধৰণে আমি আশা কৰিছিলোঁ তেওঁলোক ক'ব নোৱাৰিলে মই কাৰ কথা নকওঁ কাৰ কথা বা তেখেতে দলৰ যিহেতু দলে নিজৰ ইস্তেহাৰতে কাৰ সপক্ষে তেওঁলোকে কৈছিলে যে কাৰ আনিম বুলি কৈছিলে তাত তেওঁ কিছুমান বাধা বাধ্যকতা থাকিব পাৰে কিন্তু বিজেপিৰ যিখন ইস্তেহাৰ আছিলে তাত কিন্তু 6 জনগোষ্ঠীৰ জনজাতিকৰণ 6 নম্বৰ দফাই বিদেশী নাগৰিক খেদা সেই কথাবোৰ কিন্তু বিজেপি ইস্তেহাৰখনতে আছিলে আৰু সেই বিষয়সমূহ আচলতে দিল্লী মজনদত আমি যোৰহাটবাসী হিচাপে তেখেতে পৰা আশা কৰিছিলোঁ তেখেতে তাত গৈ পেলাই এই কথাখিনি ক'ব আৰু দীৰ্ঘদিন সময় আমি যিখিনি সমস্যাক লৈ পেলাই জাতিটো জীয়াই আছোঁ যিখিনি সমস্যাক লৈ সেই সমস্যাখিনি অলপ হ'লেও খাম কাটিব এতিয়া কথাটো হ'ল কি বিজেপি চৰকাৰৰ দিনত উন্নয়ন নোহোৱা নহয় উন্নয়ন কিন্তু হৈছে আৰু উন্নয়নৰ স্বাৰ্থত আচলতে তপন গগৈ বিজেপিৰ প্ৰাৰ্থীগৰাকীয়ে ভোট পাব সেইটোও মই নকওঁ যে ভোট নাপাব আৰু সেইকাৰণে দুইটা দলৰ আচলতে এখন আকৰ্ষণীয় ইয়াত প্ৰতিদ্বন্দ্বিতা হ'ব আৰু কোনে শেষ আহি মাৰে বহু আগতীয়া হৈছে এই মুহূৰ্তত আচলতে কোৱাটো যথেষ্ট অসম্ভৱ প্ৰায় কাৰণ নিৰ্বাচন এনেকুৱা এটা ৰাতিৰ ভিতৰতে গোটেই পৰিৱেশটো আচলতে সলনি হৈ যায় সেই কথাটো আচলতে সৰ্বজনবিদ এতিয়া যোৰহাটবাসী ৰাইজে কি ধৰণে আচলতে তেওঁলোকৰ প্ৰতি আস্থা দিয়ে কি ধৰণে কৰে আৰু এনেকুৱা কথা নহয় যে বিজেপি চৰকাৰে উন্নয়ন কৰিলে বুলি 543টা সিট আছে 543টা সিটেই যে বিজেপিক দিব তেনেকুৱা নহয় জেগাই জেগাই য'ত যোগ্য প্ৰাৰ্থী আছে কাৰণ আমাৰ এতিয়া আমাৰ গণতন্ত্ৰখন এটা বিৰোধী শূন্য অৱস্থাত পৰিছোঁ আৰু বিৰোধী শূন্য অৱস্থাত গণতন্ত্ৰখনৰ প্ৰতি ভাবুকি আহিছে সেইকাৰণে য'ত আচলতে যোগ্য প্ৰাৰ্থী আহে ত'ত বিৰোধী পাৰ্টি হিচাপে সংসদত বিৰোধীয়ে যিহেতু শাসক দলক দিশ নিৰূপণ কৰাত যথেষ্টখিনি সহায় কৰে আৰু বিৰোধী থকাটো গণতন্ত্ৰত যথেষ্ট দৌৰি সেইকাৰণে 543খন আসনেই যে বিজেপিয়ে পাব লাগিব বুলি বিভিন্নজন মানুহে কৈছে যে 543খনেই তেওঁলোকে পাব লাগিব বুলি কথা নাই য'ত যোগ্য প্ৰাৰ্থী আছে য'ত দিল্লীৰ মজনত কবাব পৰা প্ৰাৰ্থী উঠিছে বা সেই অঞ্চলৰ সমস্যা যি সংসদত প্ৰধানমন্ত্ৰী বা শাসকীয় পক্ষক দেখুৱাই সেই সমস্যাখিনি যাতে সমাধানৰ সূত্ৰ উলিয়াব পাৰে তেনেকুৱা সংসদ জেগাই পাই যোৱাটোৱে বিচাৰিছে এটা কথা ক'বই লাগিব যে যোৰহাট সমষ্টি কিন্তু নিৰ্বাচনী বৈতৰণি পাৰ কৰা দুইটা পাৰ্টিৰ কাৰণে যথেষ্ট প্ৰত্যাহ্বানমূলক হ'ব আৰু শেহতীয়া এতিয়া বহুত আগতীয়া হৈ আছে সেইটো আচলতে নিৰ্বাচন ফলাফলতহে গম পোৱা যাব আচলতে যোৰহাটবাসীৰ ৰায়দান কোনপিনে গৈছে